أجعلتم سقاية الحاج وعمارة المسجد الحرام كمن آمن بالله واليوم الآخر وجاهد في سبيل الله হাজিসকলক পানী পান কৰোৱা আৰু মছজিদৰ হাৰামৰ চোৱাচিতা কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দ্বাৰা ধাৰণা কৰা নেকি যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? لا يستوون عند الله والله لا يهدي القوم الظالمين সিহঁত আল্লাহৰ ওচৰত সমান নহয়, আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে। الذين آمنوا وهاجروا وجاهدوا في سبيل الله بأموالهم وأنفسهم أعظم درجة عند الله وأولئك هم الفائزون যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত যুদ্ধ কৰিছে, তেওঁলোক হৈছে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী আৰু তেওঁলোকে সাফল্যমণ্ডিত। يبشرهم ربهم برحمة منه ورضوان وجنات لهم فيها نعيم مقيم তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য'ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত। خالدين فيها أبدا إن الله عنده أجر عظيم তাত তেওঁলোক চিৰস্থায়ী হ'ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপুৰস্কাৰ। يا أيها الذين آمنوا لا تتخذوا آباءكم وإخوانكم أولياء إن استحبوا الكفر على الإيمان হে ইমানদাৰসকল, তোমালোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ইমানৰ মোকাবিলাত কুফৰিক পচন্দ কৰে তেন্তে সিহঁতক অভিভাৱক ৰূপে গ্ৰহণ নকৰিবা। ومن يتولهم منكم فأولئك هم الظالمون তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱক ৰূপে গ্ৰহণ কৰে সিহঁতে হৈছে জালিম। قل إن كان آباؤكم وأبناؤكم وإخوانكم وأزواجكم وعشيرتكم কোৱা, তোমালোকৰ ওচৰত যদি আল্লাহ আৰু তেওঁৰ ৰাছুলতকৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান সন্ততি, وعشيرتكم وأموال اقترفتموها وتجارة تخشون كسادها ومساكن তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজৰ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায় বাণিজ্য, ومساكن ترضونها أحب إليكم من الله ورسوله وجهاد في سبيله فتربصوا حتى يأتي الله بأمره যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা, তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে। والله لا يهدي القوم الفاسقين আৰু আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে। لقد نصركم الله في مواطن كثيرة ويوم حنين নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনায়নৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগৰিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল। ويوم حنين إذ أعجبتكم كثرتكم فلم تغن عنكم شيئا وضاقت عليكم الأرض بما رحبت ثم وليتم مدبرين কিন্তু সেয়া তোমালোকৰ কোনো কামত ৰখা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্ত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা। ثم أنزل
أنزل الله سكينته على رسوله وعلى المؤمنين وأنزل جنودا لم تروها وعذب الذين كفروا وذلك جزاء الكافرين তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাসূলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাজিল কৰিছিল আৰু এনেকুৱা এটা সৈন্যবাহিনী অৱতীৰ্ণ কৰিছিল যিটোক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁই কাফিৰসকলক শাস্তি দিছিল এইটোৱে আছিল কাফিৰসকলৰ প্ৰতিফল ثم يتوب الله من بعد ذلك على من يشاء والله غفور رحيم ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তওবা কবুল কৰিব আৰু আল্লাহ অতি ক্ষমাশীল পৰম দয়াল يا أيها الذين آمنوا إنما المشركون نجس فلا يقربوا المسجد الحرام بعد عامهم هذا হে ইমানদাৰসকল নিশ্চয় মুশ্ৰিকসকল হৈছে অপবিত্ৰ গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয় وإن خفتم عيلة فسوف يغنيكم الله من فضله إن شاء إن الله عليم حكيم আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকে অভাৱমুক্ত কৰিব নিশ্চয় আল্লাহ মহাজ্ঞানী প্ৰজ্ঞাময় قاتلوا الذين لا يؤمنون بالله ولا باليوم الآخر ولا يحرمون ما حرم الله ورسوله ولا يدينون যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলে যি হাৰাম কৰিছে ولا يدينون دين الحق من الذين أوتوا الكتاب حتى يعطوا الجزية عن يد وهم صاغرون তাক হাৰাম বুলি গণ্য নকৰে আৰু সত্য দিনক অনুসৰণ নকৰে সিহঁতে নত হৈ নিজ হাতে জিজিয়া কৰ নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা وقالت اليهود عزير ابن الله وقالت النصارى المسيح ابن الله ذلك قولهم بأفواههم আৰু ইহুদীসকলে কয় উজাইৰ হৈছে আল্লাহৰ পুত্ৰ আৰু খ্ৰীষ্টানসকলে কয় মসীহ হৈছে আল্লাহৰ পুত্ৰ এৰপৰ হৈছে কেৱল সিহঁতৰ মুখৰ কথা يضاهئون قول الذين كفروا من قبل قاتلهم الله أنا يؤفكون পূৰ্বে যিসকলে কুফৰি কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয় আল্লাহে ইহঁতক ধ্বংস কৰে কোনপিনে ইহঁতক উভতাই নিয়া হৈছে اتخذوا أحبارهم ورهبانهم أربابا من دون الله والمسيح ابن مريم وما أمروا إلا ليعبدوا إلها واحدا لا إله إلا هو সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰিয়ামৰ পুত্ৰ মছিহকো অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই সুবহানাহু আম্মা ইউশরিকুন সিহঁতে যে অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পবিত্ৰ يريدون أن يطفئوا نور الله بأفواههم ويأبى الله إلا أن يتم نوره ولو كره الكافرون সিহঁতে নিজৰ মুখেৰে ফু মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে কিন্তু আল্লাহে তেওঁৰ নূৰক পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে هو الذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله ولو كره المشركون তেওঁই সেই সত্তা যিজনে তেওঁৰ ৰাসূলক হিদায়ত আৰু সত্য দিন সহকাৰে প্ৰেৰণ কৰিছে যাতে তেওঁ ইয়াক সকলো দিনৰ ওপৰত জয়যুক্ত কৰিব পাৰে যদিও মুশ্ৰিকসকলে এইটোক অপছন্দ কৰে